পাকিস্তানৰ লগত লিংক থকা বুলি এওঁক ভয় ভাবুকি দি এটা নম্বৰত ভিডিঅ' কল কৰিব দিছে আৰু তাৰ পাছত ভিডিঅ' কল কৰাৰ পাছত একেটা ব্লেকমেইল কৰা হ'ব। গুৱাহাটী মহানগৰীত এতিয়া চাইবাৰ অপৰাধীসকলৰ মূল লক্ষ্য হৈ পৰিছে আমাৰ জ্যেষ্ঠসকল। তাৰ উদাহৰণ আমি দেখিছোঁ গুৱাহাটীত এতিয়া প্ৰায়ভাগ জ্যেষ্ঠ মানুহৰ ফোনত চাইবাৰ অপৰাধীয়ে কোনোবাই কেতিয়াবা কয় জাইকাৰ পৰা ফোন কৰা বুলি, কেতিয়াবা কয় ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰা বুলি, আৰু কেতিয়াবা কয় যে বেংগলোৰৰ পৰা ফোন কৰিছোঁ, আপোনাৰ নামত এখন চিম লোৱা হৈছে যিখন চিমৰ কানেকশ্যন পাকিস্তানৰ লগত আছে। এনেকুৱা ধৰণৰ কথাবোৰ কৈ এই ভয় ভাবুকি দি আজি এই চাইবাৰ অপৰাধীসকলে আমাৰ জ্যেষ্ঠসকলক তেওঁলোকে হাবাথুৰি খুৱাইছে, মনত ভয় আৰু ভাবুকিৰ সৃষ্টি কৰিছে। আমি এনেকুৱা এজন মানুহৰ লগত উপস্থিত আছো যিজন মানুহে আজি প্ৰায় 5 মাহত 2ৰ পৰা 3বাৰ এই চাইবাৰ অপৰাধীৰ জালত পৰিছে। জালত পৰি তেওঁ সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে আৰু শেহতীয়াভাৱে যোৱাকালি তেওঁৰ লগত এনেকুৱা এটা নাভূত নাচুত ঘটনা সংঘটিত হৈছে যিটো ঘটনাই সকলোৰে চকু কপালত তুলিছে। আমাৰ লগত উপস্থিত আছে আমাৰ গান্ধী বস্তি অঞ্চলৰ ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়া। আপোনাৰ জানুৱাৰী মাহত এটা এনেকুৱা ধৰণৰ ঘটনা হোৱা বুলি আমি গম পালো। জানুৱাৰী মাহত আপোনাক ক'ৰ পৰা ফোন কৰা বুলি কৈছিলে? জাইকাৰ পৰা ফোন কৰা বুলি কৈছিলে। জাইকাৰ পৰা ফোন কৰি আপোনাক কি বিচাৰিলে? বিল মোৰ পেণ্ডিং আছে 6-7 মাহৰ, যদি মই বিলবিলাক ইমিডিয়েটলি পেমেণ্ট নকৰোঁ তেতিয়াহ'লে মোৰ লাইনটো কাটি দিব। ইমিডিয়েটলি লাইনটো কাটি দিম বুলি আপোনাক তাৰমানে ভাবুকি দিছিলে। কেনেকুৱা ধৰণে বিচাৰিছিলে? এটিএমৰ নম্বৰ ডিটেইলছটো বিচাৰিছিলে। মই এইবিলাক ইমান মোবাইল চলাব নাজানো, তেওঁলোকে কেনেকৈ মোবাইল চলাব লাগে ইমান কেজি পৰ্যন্ত শিকাই দিলে। আধা ঘণ্টামান সময় মোৰ লগত কথা পাতিলে। মাত্ৰ মই এটাই ভুল কৰিলোঁ, মই মোৰ এটিএম নাম্বাৰটো কৈ দিলোঁ, বাকী মই একো দিয়া নাই। এটিএমৰ 16 জিবিৰ এই নম্বৰটো। তাৰপিছত মোৰ পৰা বেংক একাউণ্ট নাম্বাৰ বিচাৰিছিল, কিন্তু বেংক একাউণ্ট নাম্বাৰটো মই দিয়া নাছিলোঁ। তেতিয়া বেংক একাউণ্ট নাম্বাৰ মোৰ বিচাৰি মোৰ ডাউট হৈ গ'ল। ডাউট হোৱাৰ পিছত মই নিদিলোঁ, কিন্তু তেওঁলোকে সেই যিটো এটিএমৰ নম্বৰটোৰে এতিয়া গোটেইখিনি কাম কাৰবাৰ কৰিলে। যিটো 16 লৈছিল ন? জানুৱাৰী মাহৰ 12 তাৰিখৰ ঘটনা, সন্ধিয়া সময়। তাৰপিছত মই কেতিয়া মোৰ সন্দেহ হৈ গ'ল। দিয়াৰ পিছত সন্দেহ কৰি পেলাই এইটো ফটকে যাব। তাৰপিছত বোলে আপুনি ক'ত থাকে, কি নাম, ক'ৰ পৰা কৈছে, বোলে অহাকালি মই আপোনাৰ অফিচত গৈ পেলাই লগ কৰি আছোঁ। হিন্দী ভাষী মানুহ, হিন্দীতে গোটেইখিনি কথা বতৰা হৈছে আমাৰ। হিন্দী ভাষী মানুহ এইবিলাক কাৰবাৰ সদায় হিন্দী ভাষী মানুহে কৰে মেক্সিমাম। তাৰপিছত মই লাইনটো কাটি দিলোঁ সেইখিনি কৰি পেলাই। তাৰপিছত মই বাহিৰত থকা বুলি কৈছিলোঁ। মই এতিয়া বাহিৰত আছোঁ, আপোনাক মই মোৰ একাউণ্ট নম্বৰটো মই দিব নোৱাৰোঁ, আপুনি ঘৰত গৈ পেলাই মই দিম। মানুহজনে আকৌ মোক 10টা বজাত ফোন কৰিছে যে আপোনাৰ একাউণ্ট নম্বৰটো লাগে। তেতিয়া মই ক'লোঁ যে নাই, আপোনাক মই একাউণ্ট নম্বৰ দিব নোৱাৰিম, আপোনাৰ ক'ত থাকে কি কৰে কওক, মই আপোনাৰ কোনটো অফিচ কৈছোঁ বোলে হেঙাৰাবাৰী। ঠিক আছে, কালি ৰাতিপুৱা মই আপোনাক 10টা বজাত লগ কৰি আছোঁ, এনেকৈ কৈছিল। মোৰ 2টা একাউণ্ট আছিলে, এটা মোৰ বিজনেছ একাউণ্ট, এটা মোৰ পাৰ্চনেল একাউণ্ট, ছেভিং একাউণ্ট। মই আৰু অফিচলৈকে যোৱা নাই, কিন্তু ইণ্ডিমিডিয়েট সেই ঘটনাটো কি ঘটিলে 12 তাৰিখে সেইখিনি আমাৰ কথা বতৰা হৈ গ'ল। 13 তাৰিখে 2টা একাউণ্টৰ পৰা 7 টাইম 50,000কৈ লৈছে। 7 বাৰ 50,000, মানে প্ৰায় 3.5 লাখ টকা উলিয়াই দিলে। বহুত দেৰিকৈ মই গম পালোঁ। গম পাই পেলাই মই লগে লগে ফোন কৰি পেলাই মোৰ গোটেইবিলাক ব্লক কৰি পেলালোঁ একাউণ্টবিলাক। বহুত দেৰিকৈ গম পালোঁ। মই আগতে গম পালে কথা নাছিলে, মোৰ খবৰ নাই, মই ইমান মোবাইল হেৰি নকৰোঁ, মেছেজ মই নাচাওঁৱেই। 3.5 লাখ টকা ওলাই লৈ গুচি গ'ল। 13 তাৰিখে মই চাইবাৰ এটা দিলোঁ, পাণবজাৰ থানাতে এটা কেছ এটা ৰুজু কৰিছিলোঁ। তাৰ পাছত মই খবৰ কৰিছিলোঁ কি হ'ল কি নহ'ল। তেওঁলোকে ক'লে যে এই অন প্ৰচেছ বুলি কৈছে, অন প্ৰচেছিঙত আছে বুলি ক'লে। কালি কি ঘটনা? যোৱাকালি ঠিক 11টা 11:30 বজাত এটা ফোন আহিলে মোৰ। ফোনটো মই ৰিচিভ কৰিলোঁ। এইটো নম্বৰত ফোন আগৰ পৰা আহি আছে, মই ৰিচিভ কৰা নাছিলোঁ। কালি মই ৰিচিভ কৰিলোঁ। ইমান ফোন আহে, ক'ৰ পৰা কি আহে বুলি ৰিচিভ কৰি চাম। ৰিচিভ কৰিলোঁ। ৰিচিভ কৰোঁতে ক'লে যে গোটেইখিনি বোলে আপুনি ৰমেশ চন্দ্ৰ দাস? বোলে হয়। এই মোবাইল নম্বৰ আপোনাৰ? বোলে হয়। বোলে মই বেংগালুৰুৰ পৰা কৈছোঁ, বেংগালুৰু পুলিচ হেডকোৱাৰ্টাৰৰ পৰা কৈছোঁ। হিন্দীতে কৈছে দে গোটেইখিনি কথা, হিন্দী ভাষী। আপোনাৰ ID লৈ এখন স্কিম এখন খুলিছে, যিখন স্কিম পাকিস্তান লিংক আছে, পাকিস্তানৰ লগত লিংক আছে। গতিকে এইটো এতিয়া আমি ইনকুৱাৰী কৰি গম পাইছোঁ। গতিকে এইটো আমি হেডিত পঠিয়াব লাগিব, আৰ্মি হেডকোৱাৰ্টাৰলৈকে আমি পঠাই দিম। আৰ্মি হেডকোৱাৰ্টাৰৰ পৰা মানুহ যাব, আপোনাৰ দিগদাৰী হাৰাচমেণ্ট কৰিব। গতিকে এইটো যে আপোনাৰ যে নহয়, এইখন যে ফল্চ, তাৰ কাৰণে আপুনি প্ৰমাণ দিব লাগিব। কি প্ৰমাণ দিব লাগে মই? তাৰপিছত তেওঁলোকে ক'লে যে আপুনি 2 ঘণ্টাৰ ভিতৰত উইদিন 2 আৱাৰ্ছ মই বেংগালুৰু যাব লাগে। মই বোলো চাওক, মই এতিয়া বয়স হৈছে 70 বছৰ আৰু মই এটা পেচেণ্ট, ডায়েবেটিছ পেচেণ্ট, চুগাৰ পেচেণ্ট, আৰু মোৰ এই হাই ব্লাড প্ৰেছাৰ আছে, আৰু 2 ঘণ্টাৰ ভিতৰত বেংগালুৰু যাব নোৱাৰা সম্ভৱ, এইটো মানে কোনো পধ্যে সম্ভৱ নহ'ব। এওঁৰ নামত এখন চিম লৈ সেইখন পাকিস্তানৰ লগত লিংক থকা বুলি কৈ এক ভয় ভাবুকি দি এটা নম্বৰ ভিডিঅ' কল কৰিব দিছে চাইবাৰ অপৰাধী। আৰু ভিডিঅ' কল কৰাৰ পাছত তাতে হ'ব কি, এওঁৰ ফটোখন লগাই তাতে সেই পক্ষত কোনোবা এনেকুৱা মানুহ আপত্তিজনক কিছুমান ভিডিঅ' এওঁৰ লগত লিংক কৰি দিব। তাৰ পাছত এওঁক ব্লেকমেইল কৰোৱা হ'ব। আৰু এনেধৰণে এই চাইবাৰ অপৰাধীয়ে সহজ লক্ষ্য হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক। এই 70 ঊৰ্ধ্ব
মানুহ আৰু এনেকে গুৱাহাটী মহানগৰীৰ অসমৰ চুকে কোণে এনেধৰণে চাইবাৰ অপৰাধীসকলে সহজ টাৰ্গেট হিচাপে লৈছে আমাৰ জ্যেষ্ঠসকলক। সকলোৱে সজাগ সচেতন হওক, সাৱধান হওক, কাৰণ কিয় এই ফোন আজি এওঁৰ তাত আহিছে, কাইলৈকে আপোনাৰ তাত আহিব পাৰে। আপোনাক যিকোনো ধৰণৰ ভয় ভাবুকি দি যে আপোনাৰ পাকিস্তানৰ লগত লিংক আছে এনেকুৱা ধৰণে ইয়াতে উপস্থিত হওক, এই নম্বৰত আপুনি ভিডিঅ' কল কৰক বুলি আপোনাক ক'ব পাৰে, বা বেংকৰ যদি একাউণ্টছ নম্বৰ বিচাৰে, যদি এটিএমৰ নম্বৰ বিচাৰে, CVV কোড বিচাৰে, কোনো কাৰণতে আপোনালোকে নিদিব। এই বাৰ্তাটোৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছো, এই ৰমেশ চন্দ্ৰ দাস ডাঙৰীয়াৰ যি আজি দশা হৈছে, এজনৰ পাছত এজন চাইবাৰ অপৰাধীয়ে, কাৰণ তেওঁলোকে গম পালে যে 3.5 লাখ টকা জানুৱাৰী মাহত এওঁৰ পৰা লৈ গ'ল চাইবাৰ অপৰাধী। এতিয়া এওঁক সহজ টাৰ্গেট হিচাপে লৈ এইবাৰ তেখেতৰ নামত চিম খোলা বুলি, পাকিস্তানৰ লগত লিংক থকা বুলি তেখেতক ভয় ভাবুকি দিছে। কি সাংঘাতিক ঘটনা চাওক।